নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ মোৰ আজি এইটো নতুন ভিডিঅ'লৈ আপোনালোকক আজি দেখুৱাম যে ই ৰিক্সা আৰু মপেড কেনেকৈ অনলাইন কৰিব পাৰি ঘৰতে বহি আৰু ফৰ্মটো ক'ত পাব আপোনালোকক আজি A to Z দেখাই দিম আৰু শিকাই দিম বন্ধু বান্ধৱীসকল ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ আপোনালোকে শেষলৈকে চাই থাকিব আৰু আপুনি যদি মোৰ চেনেলত নতুন হয় প্লিজ আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ ভিডিঅ'টো এটা লাইক কৰি দিব ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু বন্ধু বান্ধৱীসকল এইটো মাইনৰিটি মানুহৰ কাৰণে বহুত ভাল খবৰ কিন্তু চৰকাৰে নতুন এটা স্কিম লঞ্চ কৰিছে যেটো স্কিমত নেকি আপোনালোকে ই ৰিক্সা আৰু মপেড ধুনীয়াকৈ ফ্ৰীতে লাভ কৰিব পাৰিব যত নেকি 1 টকা খৰচা আপোনালোকৰ নহয় আপোনালোকে ঘৰতে বহি অনলাইন কৰিলে আপোনালোকে মপেড আৰু ই ৰিক্সা ধুনীয়াকৈ পাই যাব বন্ধু বান্ধৱীসকল চৰকাৰে কিন্তু আপোনালোকৰ কাৰণে এইটো নতুন স্কিম লঞ্চ কৰিছে বন্ধু বান্ধৱীসকল আপোনালোকৰ ডেট কিন্তু বহুত নাই আপোনালোকৰ এইটো নৱেম্বৰৰ 29 তাৰিখক লেগিহে লাষ্ট ডেট আছে আপোনালোকে ধুনীয়াকৈ অনলাইন ফৰ্মটো ফিলআপ কৰি ফলে ডেসক্ৰিপচনত লিংক এটা দিয়া আছে সেইটো লিংকত ক্লিক কৰি ফলে আপোনালোকে ডাইৰেক্ট ফৰ্মটো আপলোড কৰি দিব তাৰ পিছত আপোনালোকে অফলাইনত কেনেকৈ কি কৰিব মই নেক্সট জনাই দিম আৰু এটা কথা বন্ধু বান্ধৱীসকল আপোনালোকে ফৰ্মটো কিন্তু ধুনীয়াকৈ ফিলআপ কৰিব আৰু ফিলআপ কেনেকৈ কৰিব আপোনালোকক দেখাই দিম আপোনালোকে যাতে ভুল নকৰে ফৰ্মটো ফিলআপ কৰি ডেসক্ৰিপচনত যেটো লিংক পাব সেইটো লিংকত আপোনালোকে ক্লিক কৰি ফলে আপলোড কৰি দিব এইটোৱে আছে আপোনালোকে ফৰ্মটো ভালকৈ চাই লওক যাতে ফৰ্মটো ধুনীয়াকৈ লেখা আছে যে এপ্লিকেশন ফৰ্ম বুলি ফৰ্ম ই ৰিক্সা মপেড তাতে আপোনালোকে দেখা পাইছে বন্ধু বান্ধৱীসকল এইটো ফৰ্ম আপোনালোকে ক'ত পাব আৰু কেনেকৈ পাব আপোনালোকক ধুনীয়াকৈ জনাই দিয়া হ'ব আপোনালোকে প্লিজ আপোনালোকে ভিডিঅ'টো অলপ স্কিপ নকৰিব বন্ধু বান্ধৱীসকল আপোনালোকে প্ৰথমতে দেখা পাইছে যে 2 তাৰ পিছত আপোনালোকে লেখা আছে ইয়াতে দা মেম্বাৰ স্ক্ৰিনেট্ৰি আপোনালোকে এইটো বক্সটো ধুনীয়াকৈ পঢ়ি চাব তাতে কি লিখা আছে তাৰ পিছত আপোনালোকে 1 নম্বৰত দেখা পাইছে যে এপ্লিকেশ্যন নাম্বাৰটো যেটো দেখা পাইছে তাৰ তলতে লেখা আছে যে থিং অনলি কাৰ অফ দা আইডিয়েল তাৰ পিছত আপোনালোকে নেক্সট দেখা পাইছে যে 2 নম্বৰত ই ৰিক্সা 3 নম্বৰত আছে আপোনাৰ মপেড আপোনালোকে মপেড যদি অনলাইন কৰে তেনেহলে মপেডে আৰু ই ৰিক্সা অনলাইন কৰিলে আপোনালোকে ই ৰিক্সা দুটাৰ ভিতৰত এটা কিন্তু আপোনালোকে বাছি ল'ব লাগিব তাৰ পিছত আপোনালোকে নেক্সট দেখা পাইছে যে 3 নম্বৰত লিখা আছে ধুনীয়াকৈ নেম অফ দা ফুল তাৰ পিছত ব্লেক লেটাৰ আপোনালোকে ধুনীয়াকৈ নিজৰ নামটো লিখি দিব তাৰ পিছত আপোনালোকৰ এড্ৰেছটো ধুনীয়াকৈ লিখি দিব তাৰ পিছত তাতে ধুনীয়াকৈ লিখা আছে যে PO मतलब আপোনালোকৰ যেটো নেকি পোষ্ট অফিসটো ধুনীয়াকৈ লিখি দিব তাৰ পিছত আপোনালোকে PS যেটো নেকি থানা হয় থানাটো ধুনীয়াকৈ আপোনালোকে লিখি দিব তাৰ পিছত আপোনালোকৰ ব্লক নেমটো কি হয় এটো ধুনীয়াকৈ লিখি দিব তাৰ পিছত আপোনালোকে ডেটটো লিখি দিব ডেটটো লিখি দিয়াৰ পিছত আপোনালোকে নেক্সট আহি যাব স্কুলটো লব ডাউন কৰি তাৰ পিছত আপোনালোকে তাতে দেখা পাইছে যে মোবাইল নম্বৰ আপোনালোকৰ মোবাইল নম্বৰ যেটো চলি আছে হেতু মোবাইল নম্বৰটো ধুনীয়াকৈ বহাই দিব বেলেগ নম্বৰ কিন্তু একো নেদিব আপোনালোকৰ চলি থকা মোবাইল নম্বৰটো বহাই দিব পিছত আপোনালোকে দেখা পাইছে যে এডিশন কাৰ্ড নম্বৰ আপোনালোকে এটো থাকিলে দিব না থাকিলে নাই তাৰ পিছত আপোনালোকে দেখা পাইছে যে ফাদাৰ নেম আপোনালোকৰ ফাদাৰ নেম যেটো হে এটো দি দিব তাৰ পিছত আপোনালোকে দেখা পাইছে যে সেদাৰ অপচন আপোনালোকে এটো দিলে দিব পৰা নেদিলে নাই আদাৰ কোৱালিফিকেশন হেম আপোনালোকে এটো দি দিব তাৰ পিছত আপোনালোকে দেখা পাইছে আদাৰ কোৱালিফিকেশন এন্ট্ৰি আপোনালোকে এটো দিব নালাগে বন্ধু বান্ধৱীসকল স্কুলটো অলপ ডাউন কৰি পিছত আপোনালোকে ইয়াতে দেখা পাইছে যে 10 নম্বৰত দিয়া আছে ডকুমেন্ট টু বি আপলোড account this any time আপোনালোকে ডকুমেন্টছ খিনি কি লাগিব হেতু কৈছে তাৰ পিছত আপোনালোকে দেখা পাইছে যে মেনুৱেল ষ্টেটাস তাৰ পিছত আপোনালোকৰ ডকুমেন্টছ ইয়াতে সাইডত দিয়া আছে এড্ৰেছ কাৰ্ড তাৰ পিছত ভোটাৰ কাৰ্ড বেংক তাৰ পিছত আপোনালোকে পোল তাৰ পিছত আপোনালোকে ইয়াতে মেনুৱেল ইনকাম কিমান ফাদাৰ এটো কিন্তু ইয়াতে দিব লাগিব তাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকক এটা কথা কৈ দিছো যে আপোনালোকৰ ইনকাম সাৰ্টিফিকেটটো এতিয়া নালাগে কিন্তু যেতিয়া নেকি আপোনালোকৰ লিষ্টত নাম আহি যাব আপোনালোকৰ যেতিয়া নেকি মাতিব তেতিয়া আপোনালোকৰ কিন্তু ইনকাম সাৰ্টিফিকেটটো লাগিব বন্ধু বান্ধৱীসকল আপোনালোকে ইনকাম সাৰ্টিফিকেটটো দি দিব তাৰ পিছত আপোনালোকে স্কুলটো ডাউন কৰি পেলাই ধুনীয়াকৈ টেসিলটো ফিলআপ কৰি লওক টেসিলটো ফিলআপ কৰাৰ পিছত আপোনালোকে দেখা পাইছে যে ইয়াতে টেক্সন এটো আছে এটো আপোনালোকে লিখি লব এটো লিখি লোৱাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে তাতে ধুনীয়াকৈ তলত দেখা পাইছে যে আপোনালোকৰ ডেটটো দিয়া আছে ডেটটো দিব তাৰ পিছত আপোনালোকৰ ফুল সিগনেচাৰ এপ্লিকেশন যোনে এপ্লিকেন্ট কৰিব তাই কিন্তু সিগনেচাৰটো দিব লাগিব বন্ধু বান্ধৱীসকল বেলেগে সিগনেচাৰ দিলে নহব যেতিয়া নেকি আপোনালোকৰ অফিচত মাতিব তেতিয়া কিন্তু আপোনালোকৰ সিগনেচাৰৰ লগত যেতিয়া মিল নহব তেতিয়া কিন্তু আপোনালোকৰ জালিয়াতি বুলি ধৰি লব কিন্তু আৰু আপোনালোকে কিন্তু ই ৰিক্সাটো নাপায়
বন্ধু বান্ধৱীসকল ইয়াতে কিন্তু কোনো ধৰণৰ 2 নম্বৰী কাম নকৰিব আপোনালোকে আৰু এটা বন্ধু বান্ধৱীসকল আপোনালোকে যদি এতিয়া মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া নাই প্লিজ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু ভিডিঅ'টো লাইক কৰি দিয়ক আৰু এটা শ্বেয়াৰ কৰি দিয়ক আৰু বন্ধু বান্ধৱীসকল আপোনালোকে কিন্তু ফৰ্মটো ধুনীয়াকৈ চাই ল'ব ফৰ্মটো যাতে ক'তো ভুল নহয় আপোনালোকে ধুনীয়াকৈ চাৱাৰ পিছতহে ফৰ্মটো ধুনীয়াকৈ ফিল আপ কৰি পেলাই আপোনালোকে ডিছক্ৰিপশ্যনত দিয়া লিংকটো তাতে যাই পেলাই আপোনালোকে ডাইৰেক্ট আপলোড কৰি দিব বন্ধু বান্ধৱীসকল আৰু মোৰ ভিডিঅ'টো যদি কিবা অসুবিধা পাইছে প্লিজ মোক কমেণ্ট বক্সত জনাই দিব আপোনালোকক নিশ্চয় সহায় কৰা হ'ব বন্ধু বান্ধৱীসকল এতিয়া আপোনালোকে ফৰ্মটো ক'ত পাব একো টেনশ্যন কৰিব নালাগে ফৰ্মটো এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনতে আছে আপোনালোকে ডিছক্ৰিপশ্যনৰ লিংকটো ক্লিক কৰাৰ লগে লগে ফৰ্মটো অ'পেন হৈ যাব আপোনালোকে তাৰ পৰা প্ৰিণ্ট কৰি ল'ব এটা কম্পিউটাৰত যাই আপোনালোকে ধুনীয়াকৈ ডাউনলোড কৰি এটা প্ৰিণ্ট কৰি লৈ ল'ব বন্ধু বান্ধৱীসকল তাৰপিছত আপোনালোকে ডিছক্ৰিপশ্যনত যিটো লিংক দিয়া আছে সেইটো লিংকতে ক্লিক কৰি আপোনালোকে আপলোড কৰি দিব আৰু মোৰ ভিডিঅ'টো যদি কিবা বেয়া পাইছে আপোনালোকে প্লিজ কমেণ্ট বক্সত জনাই দিব বন্ধু বান্ধৱীসকল মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নতুন ভিডিঅ' আপডেট পাবৰ কাৰণে প্লিজ আজি ভিডিঅ'টো এনে বহুত দীঘলীয়া হৈ গৈছে বন্ধু বান্ধৱীসকল আৰু এটা কথা কোনোবা যদি পান কাৰ্ড বনোৱা নাই বা জন্ম চাৰ্টিফিকেট বনোৱা নাই মোৰ লগত যোগাযোগ কৰিব প্লিজ আপোনালোকৰ পান কাৰ্ড বনাই দিব পাৰে যিকোনো কাণ্ট্ৰিৰ পৰা আপোনালোকে মোৰ লগত যোগাযোগ কৰিব পাৰে যিকোনো ডিষ্ট্ৰিক্টৰ পৰা প্লিজ আপোনালোকৰ পান কাৰ্ড বনাই দিব ইয়াতে কোনো 2 নম্বৰী নহয় আৰু এটা কথা বন্ধু বান্ধৱীসকল আপোনালোকে যদি লাৰ্ণাৰ এক্সাম দিব পৰা নাই মোৰ লগত কণ্টেক্ট কৰিব মই আপোনালোকৰ লাৰ্ণাৰ এক্সাম দি দিম কোনো ধৰণৰ লাইভ ফটো নালাগে আপোনালোকে सिर्फ আপোনালোকে লাৰ্ণাৰ এপ্লাই নম্বৰটো দি দিব আপোনালোকৰ এক্সামটো দি দিব পাৰিম বন্ধু বান্ধৱীসকল মোৰ লগত কণ্টেক্ট কৰিব বন্ধু বান্ধৱীসকল এনে ভিডিঅ'টো বহুত দীঘলীয়া হৈছে আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ ওকে